তোমালোকৰ এডমিট কাৰ্ডত যিটো নং আছে সেই নংটো তোমালোকে ইয়াত লিখিব লাগিব তাৰ পাছত তোমালোকে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন যিয়ে পাস কৰিছা হেয়া তোমালোকৰ ফলাফল ওলাই আহিব গতিকে আমি এনেদৰে ৰিজাল্ট চাব লাগিব ঠিক আছে ৰিজাল্ট চাবৰ কাৰণে তোমালোকে পোন প্ৰথমতে তোমালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'বা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব পাৰা বা ডাইৰেক্টলি তোমালোকে গুগলত গৈ সাৰ্চ কৰিবা যে এক্সাম সহকাৰী ৰিজাল্ট ইনফো আসাম বুলি তোমালোকে এনেদৰে সাৰ্চ কৰিবা যিকোনো ব্ৰাউজাৰ নাই বা ডাইৰেক্টলি গুগলত তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পাছত তোমালোকে নিশ্চয় দেখিছা প্ৰথম এটা ৱেবছাইট ওলাইছে যেটো ৱেবছাইটৰ নাম হৈছে এক্সাম সহকাৰী ৰিজাল্ট নিশ্চয় দেখিছা এক্সাম সহকাৰী ৰিজাল্ট ইনফো বুলি লিখা হৈছে গতিকে এই ৱেবছাইটটোতে আমি আমাৰ ৰিজাল্ট চাব পাৰিম এটা কি কৰিবা এই ৱেবছাইটটো তোমালোকে ক্লিক কৰিবা অৰ্থাৎ ওপেন কৰি লবা ওপেন কৰাৰ পাছত তোমালোকে ইয়াত দেখিবা বিভিন্ন বোৰ্ডৰ নাম লিখা আছে তোমালোকে যি বোৰ্ডৰে ৰিজাল্ট চাব বিচাৰা সেই বোৰ্ডটোত জাস্ট এবাৰ ক্লিক কৰি দিবা য'ত নামটো লিখা আছে যি বোৰ্ডত তোমালোকে ৰিজাল্ট চাব বিচাৰিছা সেই বোৰ্ডটোৰ নামত ক্লিক কৰিবা আমি যেটো অসমৰ ৰিজাল্ট চাম ক্লাস 12 ৰ গতিকে আমি কি কৰিম ইয়াত নিশ্চয় তোমালোকে দেখিছা আসাম এছএছ 12 ক্লাস ৰিজাল্ট 2026 বুলি লিখা হৈছে গতিকে আমি তাত ক্লিক কৰিম তোমালোকে ক্লিক কৰি লবা ঠিক আছে ৰিজাল্ট চোৱা সময়ত গতিকে মই ক্লিক কৰিছো ক্লিক কৰাৰ পাছত এনে ধৰণৰ এটা পেজ ওপেন হ'ব এখিনি ইম্পৰ্টেন্ট নহয় তোমালোকে তললৈ স্ক্ৰল কৰিবা তললৈ স্ক্ৰল কৰাৰ লগে লগে নিশ্চয় ইয়াত দেখিছা লিখা হৈছে ইয়াত চেক এছএছ 12 ৰিজাল্ট বুলি আৰু ইয়াত নিশ্চয় দেখিছে সাইডত লিখা হৈছে লিংক 1 বুলি লিংক 2 বুলি যেহেতু বৰ্তমানলৈকে আমাৰ ৰিজাল্ট আউট না হোৱা গতিকে এই লিংক এটাত কাম নাই কৰা ঠিক আছে তোমালোকে এতিয়া চেক নকৰিবা যিদিনাখন ৰিজাল্ট দিব হেতু টাইমত তোমালোকে এই ৱেবছাইটটো ওপেন কৰিবা ওপেন কৰাৰ পাছত লিংক 1 বা লিংক 2 যিকোনটা ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ এটা নতুন পেজ ওলাই যাব যেটো পেজ এনে ধৰণৰ ঠিক আছে তোমালোকে ইয়াত নিশ্চয় দেখিছা পোন প্ৰথমতে লিখা হৈছে ইন্টাৰ ৰুল বুলি গতিকে ইন্টাৰ ৰুলত তোমালোকে নিশ্চয় জানা এডমিট কাৰ্ডত যেটো তোমালোকৰ ৰুল আছে হেতু তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে তাৰ পাছত ইয়াত নিশ্চয় তোমালোকে দেখিছা ইন্টাৰ নাম্বাৰ বুলি লিখা হৈছে গতিকে ইন্টাৰ নাম্বাৰত তোমালোকৰ এডমিট কাৰ্ডত যেটো নং আছে সেই নংটো তোমালোকে ইয়াত লিখিব লাগিব তাৰ পাছত ইয়াত তোমালোকে নিশ্চয় দেখিছা ইন্টাৰ আৰইজি নং বুলি লিখা হৈছে অৰ্থাৎ তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নং হেয়া তোমালোকে ইয়াত লিখিব লাগিব গতিকে তোমালোকে নিজৰ যিখিনি ডকুমেন্টত লিখা হৈছে ইন্টাৰ ৰুল অৰ্থাৎ এডমিট কাৰ্ডত যি লিখা হৈছে তোমালোকৰ ৰুল হেয়া লিখিবা তাৰ পাছত নংটো লিখিবা তাৰপা ৰেজিষ্ট্ৰেচন নংটো লিখিবা লিখাৰ পাছত গো তোমালোকে যেটো অপচন দেখিছা গো অপচনটোত এবাৰ মাত্ৰ চুই দিবা চুই দিয়াৰ লগে লগে তোমালোকৰ ফলাফল ওলাই আহিব তোমালোকে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন যিয়ে পাস কৰিছা হেয়া তোমালোকৰ ফলাফল ওলাই আহিব গতিকে আমি এনেদৰে ৰিজাল্ট চাব লাগিব ঠিক আছে